নমস্কাৰ। গৌতম বুদ্ধৰ বাণী। ঘৃণাৰ দ্বাৰা ঘৃণা শেষ নহয়, ঘৃণা কেৱল প্ৰেমেৰেহে শেষ কৰিব পাৰি। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে, এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে, এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। জীৱনত কোনোবা ভাল মানুহক ঠগাটো হ'ল হীৰাৰ খনিৰ পৰা শিল বুটলি গুচি অহাৰ দৰে। পৃথিৱীত কোনো বিষ নাই যিয়ে যোগাত্মক মানুহৰ ক্ষতি কৰিব পাৰে। পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক মানুহক সুস্থ কৰি তুলিব পাৰে। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। যেতিয়াই জীৱনত কিবা এটা শেষ হয়, তেতিয়াই নতুন কিবা এটাৰ আৰম্ভণি হয়। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা, তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। কাৰোবাৰ পৰা একো আশা নকৰাকৈ প্ৰতিজন মানুহকে সমানভাৱে সহায় কৰাটো আমাৰ লক্ষ্য হোৱা উচিত। জীৱনত যিজনে তোমাক বিশ্বাস কৰে, তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কৰে তেওঁক বিশ্বাস নকৰিবা।